त्यो कपी हेर नि कपी मर्छ नि मार दिन्छ अब 10 रुपैयाँ दिनु पर्यो भाइ ढल्लै के सिकाउने राम कुदी कुदी गएर त्यही त जान्छु एउटा पुरा अचम्म भएछ नि त मेरो हातको डिजाइन हेर्न अलग अलग रहेछ है भाइ यहाँ ल पुट पुट हजुर सानो पुली होला আৰু অলপ বহল কৰি দিয়া ভাল ন না হিটো সাইড গোটেই রাউন্ড কৰা ডায়ামিটাৰটো বঢ়োৱা यताको कपी हो नि किनेर रोपेको पो एनलार्ज द सर्कल यत्रो बेर नेसेसरी कसको अपना बुढा হৈ যাব মাটিটো পেলাব নালাগে আকৌ ওলাবগে হ'ব এই ধৰা তুমি ধৰা ধর 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 आउँछु धनु ध्यान ए टर्च लाइट तो दिया सुन ल ए आमा এনেকুৱাকে এই ল টর্চ লাইট বঢ়িয়া এটা অফ কৰি দিয়া কিন্তু সেই ইয়াৰে পোহৰ বহুত আছে মই দুটামান কথা কম আই উইল সে সামথিং অ্যাবাউট দিস মিশন বহি দিলে হল না সকলোকে নমস্কাৰ দেই মোৰ নাম পিংকু পেগু মই এনেকৈ মানে অভিযান এটাৰ কাৰণে আহিছোঁ এৱেৰনেছ কেম্পেইনৰ কাৰণে এটা মিছনৰ কাৰণে এডুকেশ্যন এনভাইৰনমেণ্ট পিচ এণ্ড ইউনিটি তাৰে উদ্দেশ্য লৈ মই প্ৰত্যেক দিনে গছ ৰুওঁ এতিয়া গছ নথকাৰ কাৰণে মানুহৰো জীয়াই থকাৰ মুস্কিল হৈ গৈছে এতিয়া নৱেম্বৰ আজি কিমান তাৰিখ 16 নৱেম্বৰ নিয়ম মতে এতিয়া বহুত কুঁৱলী পৰিব লাগিছিলে ফক হয়নে নহয় জেকেট পিন্ধিব লাগিছিলে আগতে আমি দুৰ্গা পূজাৰ পাছত অক্টোবৰ মাহতে পিন্ধিছিলোঁ ডেট মিন্স এইটো ডাঙৰ এটা সংকট আৰু আমি এনেই বুলি ভাবিছোঁ গছে অক্টোবৰ হে নৱেম্বৰ হে হয়নে নহয় কথাটো বাট জীয়াই থাকিবৰ কাৰণে আমাক গছ লাগিব এতিয়া গছ নথকাৰ কাৰণে পৃথিৱীৰ অৱস্থা বহুত বেয়া আগতে তোমালোকে হয়তো গ্লোবেল ওয়ার্মিং গোলকীয় উষ্ণতা বুলি এসে লিখিছিলা চাগে বাট টুডে এতিয়া গোলকীয় উষ্ণতা বুলি এসে নাথাকে গোলকীয় উতলা গ্লোবেল বয়লিং বুলি কয় এট মিন্স আমি বোলে পৃথিৱীত উতলা পৃথিৱীত আছে বোলে এতিয়া তাৰপিছত এডুকেশ্যন ইজ ইনক্ৰিজিং ডে বাই ডে গছটো দিনক দিনে বাঢ়িছে জানো বাঢ়া নাই সেইকাৰণে আমি অলপ এৱেৰ হ'ব লাগিব গছ কাটিব নালাগে গছ ৰুব লাগে থকা গছবিলাক প্ৰিজাৰ্ভ কৰিব লাগে তাৰে উদ্দেশ্যলৈ আহিছিলোঁ আশা কৰিছোঁ সকলোৱে বছৰত এজোপাকৈ হ'লেও ৰুওক আৰু থকা গছকেইটা কাটিব নালাগে কাৰণ আমাৰ কেম্পাছৰ গছটো কাটা নকটাটো আমাৰ ওপৰত হ'ব ন ইচ্ছা কৰিলে মই কাটিম নহ'লে নাকাটিম কোনোবাইতো আহি পিনি কাটি দিব নোৱাৰে কিন্তু গভৰ্ণমেণ্ট ডেভেলপমেণ্ট এক্টিভিটিছত গভৰ্ণমেণ্টে কাটিবও পাৰে ৰাস্তা কাটিব সেইটো তেওঁলোকৰ হেৰি কিন্তু আমাৰ গছটোতো আমিতো কাটিলে মালিকে কাটিব লাগিব বেলেগেতো নোৱাৰে কিন্তু সেইটো কাটি পেলা মানে কি হ'ব আমাৰ জীয়াই থকা ৰাস্তাটো আমি নিজে বন্ধ কৰিছোঁ মানে সেইকাৰণে গছটো আমি ভগৱান বুলি মানিব লাগে ভগৱানৰ দৰে মানে কাৰণ সেইটো দেখি পোৱা ভগৱান তাৰ দ্বাৰাহে আমি জীয়াই আছোঁ মানে এই মহানিম গছজোপা যিহেতু তোমাৰ চচুৰ বুঢ়া বুঢ়ী নাই ন গুৱাহাটী গৈছে তোমাৰ চচুৰ বুঢ়ীৰ নামত ৰুই দিম তেওঁ মোক সেইদিনাখন কৈছিলে মহানিম এজোপা লাগিবলৈ তেওঁ থকা হ'লে ভাল আছিলে তেখেতে আৰু যিয়ে নহওক ঈশ্বৰৰ নাম লৈ ভগৱানৰ নাম লৈ লৈ দিয়ক সকলোৱে পৰিয়াল সুখ শান্তি ভাল খবৰ আহিব লাগে গোটেই পৰিৱেশটো ভাল হ'ব লাগে আৰু গছ গছনি কাটিব নালাগে কাৰণ গছ কাটে মানে আমি জীয়াই থকা ৰাস্তাটো চেষ্টা কৰিছোঁ তোমালোকে হয়তো শগুন চিলনী মানে কি গমেই নাপালা হয়নে নহয় আমিতো দেখিছোঁ তো কাউৰীয়ে নাইকিয়া হৈ গৈছে বিভিন্ন ধৰণৰ প্ৰকৃতি শেষ হৈ গৈছে সেইকাৰণে এইবোৰ নাথাকিলে আমি জীয়াই নাথাকোঁ আমি যদি জীয়াই নাথাকোঁ তেতিয়াহ'লে আমি পঢ়ি কি লাভ হ'ব আমি পইচা ঘটিছোঁ ঘৰ বনাই কি লাভ জীয়াই থকাৰ ৰাস্তাই যদি আমি বন্ধ কৰোঁ কাৰণ নপঢ়িলেও আমি জীয়াই থাকিম কিন্তু গছ নহ'লে জীয়াই থাকিব নোৱাৰোঁ সেইকাৰণে গছেই মেইন হয়নে নহয় সেইকাৰণে এই মহানিম গছজোপাৰ বহুত গুণ আছে ইয়াৰ যিমানেই গুণ আছে মানে এনেকুৱা হয় ইউ আস্ক মি আই উইল গিভ ইউ মানে ইয়াৰ এনেকুৱা আনচাৰ আছে মানে তুমি ইয়াক সোধা কি লাগে সি চব দিব মানে এনেকুৱা ইয়াৰ কোৱালিটি আছে যি বেমাৰে নহওক বুলি ক'ব পাৰে বাৰু যিয়ে নহওক ইয়াক ধুনীয়াকৈ ভগৱানৰ নাম লৈ ৰুই দিয়া নিশ্চয় সকলোৰে সুখ শান্তি আহিব ইয়াক কিন্তু
প্ৰতিপালন কৰিব লাগিব। অকল ৰুলে নহ'ব, পানী ঢালিব ৰাতিপুৱা। তুমিতো বহুত গছ ৰুইছা বুলি মোক কৈছিলা অলপ আগত, হাইৱেবিলাকতো এনেকুৱা গছ বাচিছে বুলি গম পাইছোঁ, পেলাব ন, তো এইটো নিশ্চয় বচাব আৰু এনেকৈ হেঁচি দিয়ে। বাৰু যিয়ে নহওক, মোৰ উদ্দেশ্যটো সেইটো আছিলে, প্ৰকৃতিক সকলোৱে মৰম কৰিব লাগিব। ল'ৰা ছোৱালী ভাইটি ভণ্টি সকলোকে গছ ৰুবলৈ শিকাব লাগিব। মাটি অলপ দি দিয়ে, তুমিও মাটি অলপ দি দিয়া যোৱা। কেতিয়াবা বাৰ্থডে আহিলে মানে সকলোৱে, বাৰ্থডে বুলি নহয় আৰু, কিন্তু বাৰ্থডেটো স্পেচিয়েল ডে হয়তো, ৰুব লাগে আৰু গছ এজোপা। স্কুল কলেজেই হওক, ঘৰত হওক, যদি ৰুব মন নাই কাটিব নালাগে, কথাটো ইমানেই। পানী অলপ ঢালি দিবা হা ৰাতিপুৱা। ঠিক আছে, থেংক ইউ হা।